জীৱন সংগ্ৰাম শাৰীৰিক বিসংগতিকো নেওচি জীৱন সংগ্ৰামত ব্ৰতী এজন যুৱক যি সময়ত একাংশ দিব্যাংগ লোকে নিজৰ শাৰীৰিক বিসংগতিক ধনঘটাৰ আহিলা হিচাপে ভিক্ষাবৃত্তিত জড়িত হৈ পৰে বা অনৈতিক কিছুমান কৰ্মৰ লগত ওতঃপ্ৰোতভাৱে সংযোগ স্থাপন কৰে কিন্তু সমাজত এনেকুৱাও কিছু দিব্যাংগ লোক আছে যিয়ে নিজৰ শাৰীৰিক বিসংগতিক প্ৰত্যাহ্বান হিচাপে লৈ চলাই গৈছে নিজৰ জীৱন সংগ্ৰাম। আজি আমি দেখুৱাম এজন দিব্যাংগ যুৱকক যি যুৱকজন জন্মৰে পৰাই দিব্যাংগ। যুৱকজনৰ দুয়োখন ভৰি জন্মৰে পৰাই অচল তৎসত্ত্বেও জীৱন সংগ্ৰামত হাৰ মনা নাই যুৱকজনে। এই যুৱকজন বৰপেটা জিলাৰ কান্দাপাৰা অঞ্চলৰ ছাইদ আহমেদ। যুৱকজনে নিজৰ কষ্টৰে এখন ই ৰিক্সা ক্ৰয় কৰি চলাই গৈছে নিজৰ জীৱন সংগ্ৰাম। চেলিউট এনেকুৱা মনোভাৱৰ যুৱকসকলক যিয়ে নিজৰ শাৰীৰিক বিসংগতিক প্ৰত্যাহ্বান হিচাপে লৈ চলাই গৈছে নিজৰ জীৱন সংগ্ৰাম। নিউজ ডেস্ক ৰিপৰ্ট বি সংবাদ। নামটো কি? ছাইদ আহমেদ। ক'ত ঘৰ আপোনাৰ? কান্দাপাৰা। কান্দাপাৰা। আজি কিমান বছৰ ধৰি এনেকৈ ই ৰিক্সা চলাই আছে আপুনি? 2 বছৰ হ'ল। 2 বছৰ। মানে আমি সচৰাচৰ দেখা পাওঁ মানে আপোনালোকৰ নিচিনা যিবিলাক মানে দিব্যাংগ লোক তেওঁলোকে বেছিভাগ মানে ৰাজপথত হয়তো ভিক্ষা খুজি ফুৰে বা অন্য পন্থা অৱলম্বন কৰে, কিন্তু আপোনাক দেখিলোঁ অলপ ব্যতিক্ৰম। আপুনি নিজে সসন্মানে এটা ই ৰিক্সা চলাই খাই আছে। এই ই ৰিক্সা যেতিয়া চলাই আপুনি তেতিয়া এনেকুৱা মানে কাষ্টমাৰ আপোনাৰ তাতে আপোনাক কেতিয়াবা কোনোবাই কিবা বেয়া ব্যৱহাৰ কৰে নেকি? মানুষ তো একো নহয়, ব্যবহার পাও আর ইমান কাস্টমারে ব্যবহার খারাপ বেয়া নকৰে, ইমান ৰিক্সাৱালাই বেয়া ব্যৱহাৰ কৰে মোৰ লগত। আৰু পেচেঞ্জাৰে এটা ল'ব খুজিলে ল'ব নেদে। আৰু মানে এই আপোনাৰ যিটো শাৰীৰিক বিসংগতি এইটো জন্মগত নেকি? জন্ম। আপোনাৰ কেতিয়াবা এনেকুৱা অনুভৱ হয়নে যে আপোনাৰ ভগৱান বা আল্লাহ এনেকুৱা সৃষ্টি কৰিছে তাৰ বাবে আপোনাৰ মনত অলপ দুখ অনুভৱ হয় নেকি? দুখ এনেকুৱা নাই, কিন্তু অলপ সেনেকুৱা টাইমত আৰু মনো হয় আৰু মোৰো যদি দুখ ভৰি হোটেলহেঁতেন মই খোজকাঢ়িলেহেঁতেন আৰু যেনেকৈ দিছে মই এনেই খোজ আছোঁ।